স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ লাইসেন্স প্ৰদানক লৈ পুনৰ ডাঙৰ মন্তব্য আগবঢ়াইছে আমজুৰ সভাপতি তেওঁ স্পষ্টকৈ কৈছে যে দক্ষিণ খালমৰাত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰাপত্তা দিব পৰা নাই যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লাইসেন্স প্ৰদানতকৈ তেওঁ শিক্ষাত গুৰুত্ব দিয়ক বা উন্নয়নত গুৰুত্ব দিয়ক যদি কোনো জাতিয়ে অস্ত্ৰ লৈছে সেই জাতিৰ কিন্তু ধ্বংস হৈছে বুলি মন্তব্য আগবঢ়াইছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো টাইমত বিগ ব্ৰেকিং দক্ষিণ খালমৰাত মুখ্যমন্ত্ৰীয়ে দিব পৰা নাই নিৰাপত্তা মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে বুলি কৈছে মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে লাইসেন্স দিয়াতকৈ তেওঁ ৰাজ্যৰ উন্নয়নত গুৰুত্ব দিয়ক উন্নয়নতকৈ তেওঁ লাইসেন্স প্ৰদানতহে গুৰুত্ব প্ৰদান কৰিছে যি বন্দুকৰ লাইসেন্স প্ৰদান কৰিছে সেই ক্ষেত্ৰত তেওঁ বেছিকৈ গুৰুত্ব প্ৰদান কৰিছে আৰু দক্ষিণ খালমৰাত গৃহ বিভাগ নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে আৰক্ষী প্ৰশাসন নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে যদি নিৰাপত্তা দিব পৰা নাই তেন্তে আৰক্ষী নিয়োগ কৰক আৰু মুখ্যমন্ত্ৰীয়ে যি এই কাম কৰিছে তাৰ মাজত নিজৰ মাজতে সংঘাতৰ সৃষ্টি কৰিছে যি জাতিয়ে হাতত অস্ত্ৰ তুলি লৈছে সেই জাতিৰ কিন্তু ধ্বংস হৈছে বুলি মন্তব্য কৰিছে আমচুৰ সভাপতি গৰাকীয়ে আৰু অস্ত্ৰৰে সমস্যাৰ সমাধান নহয় মুখ্যমন্ত্ৰীয়ে যি এই কাম কৰিছে সেয়া গ্ৰহণযোগ্য নহয় আৰু অস্ত্ৰৰে সমস্যাৰ সমাধান নহয় আজিও দক্ষিণ খালমাৰাত হিন্দু মুছলমানৰ ঐক্যতা দেখিবলৈ পোৱা যায় ভাতৃত্ববোধ দেখিবলৈ পোৱা যায় দক্ষিণ খালমৰাৰ যুৱক যুৱতীৰ চাকৰিৰ সুৰক্ষা কেতিয়া দিব মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীয়ে অস্ত্ৰ প্ৰদান কৰাতকৈ শিক্ষাত গুৰুত্ব দিয়ক উন্নয়নত গুৰুত্ব দিয়ক মহিলা সবলীকৰণৰ বাবে কাম কৰক মুখ্যমন্ত্ৰীয়ে তীব্ৰ সমালোচনা কৰিছে দক্ষিণ খালমৰাত ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীক চাকৰি প্ৰদান কৰক আৰু মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰিছে আৰু মুখ্যমন্ত্ৰীক পূৰ্ণ প্ৰত্যাহ্বান তেওঁ হাতত অস্ত্ৰ তুলি দিয়ক আৰু আমি কলম তুলি দিম আমি শিক্ষাত বিশ্বাসী তেওঁৰ দৰে এই ধৰণৰ সংঘাতত বিশ্বাসী নহয় আৰু লাইসেন্স প্ৰদানৰ বিৰোধিতা কৰি আমজুৰ সভাপতিগৰাকীয়ে এই বৃহৎ মন্তব্য প্ৰদান কৰিছে শেহতীয়াকৈ দক্ষিণ খালমৰাত লাইসেন্স প্ৰদানক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য আগবঢ়াইছিলে যে ২০-২৫ ঘৰ মানুহে এখন সত্ৰ ঘেৰি আছে তাতেই হিন্দু লোকৰ সুৰক্ষাৰ বাবে দিয়া হ'ব লাইসেন্স বা বন্দুকৰ লাইসেন্স আৰু তাৰ পিছতেই আমচুৰ সভাপতিগৰাকীয়ে বৃহৎ মন্তব্য আগবঢ়াইছে যে মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে ৰাইজৰ নিৰাপত্তা দিয়া দক্ষিণ খালমৰাত গৃহ বিভাগ নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে দক্ষিণ খালমৰাত মুখ্যমন্ত্ৰীয়ে দিব পৰা নাই নিৰাপত্তা পোনপটীয়াকৈ কৈছে মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা দিব পৰা নাই যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বন্দুকৰ যি লাইসেন্স দিয়া হৈছে তাৰ জৰিয়তে সংঘাতৰ সৃষ্টি হ'ব হিন্দু মুছলমানৰ যি ঐক্যতা সেয়া অটুট নাথাকিব বুলি স্পষ্টকৈ কৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইসেন্স দিয়াতকৈ বা বন্দুক দিয়াতকৈ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক ৰাজ্যৰ যদি দেশৰ যদি ৫খন ৰাজ্যৰ ভিতৰত অসমক বিচাৰিছে তেন্তে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক মহিলা সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক এই ধৰণৰ অযুক্তিকৰ কাম কৰি ৰাজ্যত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব আপুনি যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ ফলত হিন্দু মুছলমানৰ মাজত সংঘাত বৃদ্ধি পাব আৰু ৰাজ্যত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব যাৰ বাবে সম্পূৰ্ণ দায়ী হ'ব আপুনি মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে আমচুৰ সভাপতিগৰাকীয়ে যি জাতিয়ে হাতত অস্ত্ৰ তুলি লৈছে সেই জাতি ধ্বংস হৈছে বুলিও কৈছে যি জাতিক হাতত অস্ত্ৰ দিয়া হৈছে সেই জাতিয়ে ধ্বংস হৈছে বুলি স্পষ্টকৈ উল্লেখ কৰিছে আৰু আমি তাৰ বাবে কলম প্ৰদান কৰিম মুখ্যমন্ত্ৰীয়ে বন্দুক প্ৰদান কৰিছে আমি কলম প্ৰদান কৰিম আমি শিক্ষাত গুৰুত্ব দিম বুলি মন্তব্য আগবঢ়াইছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৈছে যে আপুনি এই ধৰণৰ কাম কৰাতকৈ মহিলা সবলীকৰণৰ বাবে কাম কৰক হিন্দু মুছলমানৰ মাজত যি সংঘাত হৈ আছে সেয়া নলগাব পোনপটীয়াকৈ কৈছে আৰু শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক চাকৰিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক অসম উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক এই ধৰণৰ কামৰ ফলত অসম উন্নতি নহয় বা অসমৰ উন্নয়ন নহয় বৰঞ্চ সংঘাত বাঢ়িব অসমত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আমচুৰ সভাপতিগৰাকীয়ে বৃহৎ মন্তব্য আগবঢ়াইছে আমাৰ ওচৰত মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া দক্ষিণ চালমাৰাত যোৱা নাই নেকি দক্ষিণ চালমাৰাত DCSP নাথাকে নেকি
দক্ষিণ চামৰাত হিন্দু ভাইসকল নাথাকে নেকি? মুখ্যমন্ত্ৰী হিচাপে এইবিলাক নাটক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি অসমৰ ৰাজ্য দক্ষিণ চামৰাৰ মানুহক নিৰাপত্তা দিব পৰা নাই, তাতে পুলিচ আছে, মিলিটাৰী আছে, BSF লগাই দিয়ক, আৰ্মি লগাই দিয়ক। মুখ্যমন্ত্ৰীয়ে এইবিলাক আচলতে নিজৰ মাজত সংঘাত সৃষ্টি। এটা কথা মনত ৰাখিব, যোন জাতিয়ে যেতিয়াই অস্ত্ৰ লৈছে সেই জাতি কিন্তু আমি দেখিছোঁ ক্ষতিকাৰক হৈছে, আৰু কেতিয়াও অস্ত্ৰৰে সমস্যাৰ সমাধান নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে নেকি দক্ষিণ চামৰাত ডকাইত থাকে, মানুহ থাকে? আজি দক্ষিণ চামৰাত হিন্দু মুছলমানৰ মছজিদ মন্দিৰ একেলগে আছে, আজিও হিন্দু মুছলমান একেলগে বসবাস কৰি আছে। ধুবুৰীত হিন্দু মুছলমান বসবাস কৰি থকা নাই, আমিতো কেতিয়াও কাজিয়া দেখা নাই। কাঞ্চিত কেতিয়াবা কাৰোবাৰ লগত ব্যক্তিগত কাজিয়া হ'ব পাৰে, এইটো চম্ভালি হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবিলাক এটা নাটক ৰচনা কৰি মানে অসমীয়া ৰাইজক তেওঁক বহুত অসমীয়াত্ব দেখাব বিচাৰিছে। মই কৈছোঁ যে যিসকল দক্ষিণ চামৰাত হিন্দু ভাই আছে তেওঁলোকৰ চাকৰিৰ অধিকাৰ কেতিয়া সুৰক্ষিত কৰিব, তেওঁলোকৰ ভূমিৰ অধিকাৰ কেতিয়া সুৰক্ষিত, তেওঁলোকক অৰ্থনৈতিকভাৱে কেতিয়া আগুৱাই ল'ব, সেই কথাবিলাক কওক না মুখ্যমন্ত্ৰীয়ে। ধুবুৰী জিলাৰ হিন্দু ভাই যিসকল আছে, মুছলমানক তেওঁ নকৰে মানিলোঁ, তেওঁ অস্ত্ৰ দিয়াৰ পৰিৱৰ্তে ধুবুৰীৰ হিন্দু ভাইসকলৰ কাৰণে এটা ইউনিভাৰ্চিটি বনাওক না, ধুবুৰী হিন্দু ভাইসকলৰ কাৰণে এটা ভাল ৰাস্তা বনাই দিয়ক না, ভাল চাকৰি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰক না, হিন্দু ভাইসকলৰ কাৰণে তেওঁলোকে মহিলাখিনিক অৰ্থনৈতিকভাৱে আগুৱাই অনাৰ ব্যৱস্থা কৰক না। সেইবিলাক মুখ্যমন্ত্ৰীয়ে নকৰে। মুখ্যমন্ত্ৰী দিয়ে অস্ত্ৰ, তেওঁ নিজৰ মাজত নিজে কাজিয়া কৰিব। কাৰ লগত কাজিয়া কৰিব? আপুনি আৰু মইতো ভাই ভাই, মই মুছলমান আপুনি হিন্দু, আমিতো ভাই ভাই চলি আছোঁ। আপুনি আৰু মোৰ মাজত কিবা কাজিয়া আছে নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাজিয়াটো লগাই তেওঁ 26ৰ বৈতৰণি পাৰ কৰাৰ এটা চক্ৰান্ত আৰম্ভ কৰিছে, যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ, আপুনি অস্ত্ৰ দিব, মই কলম দিম। হিন্দু মুছলমান কথা নাই, সকলোকে এটা কথাই কৈ আহ্বান জনাই আহিছোঁ যে কলমৰ জৰিয়তে অসম যদি আগুৱাই লৈ যাব নোৱাৰোঁ, অসম 5খন ৰাজ্যৰ ভিতৰত 100 বছৰ আগুৱাই নাযায়। কলমৰ জৰিয়তে, শিক্ষাৰ জৰিয়তে, জ্ঞানৰ পোহৰৰ জৰিয়তে, সমন্বয়ৰ জৰিয়তে, ভাতৃত্ববোধৰ জৰিয়তে হিন্দু মুছলমান নহয় অসমীয়া জাতি হিচাপে যদি আমি অসমখন আগুৱাই লৈ যাব নোৱাৰোঁ, 5খন ৰাজ্যৰ ভিতৰত 100 বছৰে হিমন্ত বিশ্ব শৰ্মা কাম কৰিলেও অসম আগুৱাই নাযায়। নাই, এইটো হৈছে হিমন্ত বিশ্ব শৰ্মা অস্ত্ৰ। তেওঁ 26ৰ নিৰ্বাচন পাৰ হ'ব লাগে, আমি হিন্দু মুছলমান হৈ থাকিব লাগে, আমি হিন্দু মুছলমান ভাই ককাই মানুহ হিচাপে থাকিব নালাগে। তেওঁ আমি ভাই ককাই নিচিনা থাকিব লাগে বুলি তেওঁ নাভাবে, গতিকে তেওঁ হিন্দু মুছলমান হিচাপে থাকিব লাগে, তাৰ কাৰণে তেওঁ অস্ত্ৰ ব্যৱহাৰ কৰিব বিচাৰিছে। গতিকে এইটো অসমৰ কাৰণে ভয়াৱহ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দক্ষিণ চামৰাত যোৱা নাই নেকি? দক্ষিণ চামৰাত DCSP নাথাকে নেকি? দক্ষিণ চামৰাত হিন্দু ভাইসকল নাথাকে নেকি? মুখ্যমন্ত্ৰী হিচাপে এইবিলাক নাটক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি অসমৰ ৰাজ্য দক্ষিণ চামৰাৰ মানুহক নিৰাপত্তা দিব পৰা নাই, তাতে পুলিচ আছে, মিলিটাৰী আছে, BSF লগাই দিয়ক, আৰ্মি লগাই দিয়ক। মুখ্যমন্ত্ৰীয়ে এইবিলাক আচলতে নিজৰ মাজত সংঘাত সৃষ্টি। এটা কথা মনত ৰাখিব, যোন জাতিয়ে যেতিয়াই অস্ত্ৰ লৈছে সেই জাতি কিন্তু আমি দেখিছোঁ ক্ষতিকাৰক হৈছে, আৰু কেতিয়াও অস্ত্ৰৰে সমস্যাৰ সমাধান নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে নেকি দক্ষিণ চামৰাত ডকাইত থাকে, মানুহ থাকে? আজি দক্ষিণ চামৰাত হিন্দু মুছলমানৰ মছজিদ মন্দিৰ একেলগে আছে, আজিও হিন্দু মুছলমান একেলগে বসবাস কৰি আছে। ধুবুৰীত হিন্দু মুছলমান বসবাস কৰি থকা নাই, আমিতো কেতিয়াও কাজিয়া দেখা নাই। কাঞ্চিত কেতিয়াবা কাৰোবাৰ লগত ব্যক্তিগত কাজিয়া হ'ব পাৰে, এইটো চম্ভালি হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবিলাক এটা নাটক ৰচনা কৰি মানে অসমীয়া ৰাইজক তেওঁক বহুত অসমীয়াত্ব দেখাব বিচাৰিছে। মই কৈছোঁ যে যিসকল দক্ষিণ চামৰাত হিন্দু ভাই আছে তেওঁলোকৰ চাকৰিৰ অধিকাৰ কেতিয়া সুৰক্ষিত কৰিব, তেওঁলোকৰ ভূমিৰ অধিকাৰ কেতিয়া সুৰক্ষিত, তেওঁলোকক অৰ্থনৈতিকভাৱে কেতিয়া আগুৱাই ল'ব, সেই কথাবিলাক কওক না মুখ্যমন্ত্ৰীয়ে। ধুবুৰী জিলাৰ হিন্দু ভাই যিসকল আছে, মুছলমানক তেওঁ নকৰে মানিলোঁ, তেওঁ অস্ত্ৰ দিয়াৰ পৰিৱৰ্তে ধুবুৰীৰ হিন্দু ভাইসকলৰ কাৰণে এটা ইউনিভাৰ্চিটি বনাওক না, ধুবুৰী হিন্দু ভাইসকলৰ কাৰণে এটা ভাল ৰাস্তা বনাই দিয়ক না, ভাল চাকৰি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰক না, হিন্দু ভাইসকলৰ কাৰণে তেওঁলোকে মহিলাখিনিক অৰ্থনৈতিকভাৱে আগুৱাই অনাৰ ব্যৱস্থা কৰক না। সেইবিলাক মুখ্যমন্ত্ৰীয়ে নকৰে। মুখ্যমন্ত্ৰী দিয়ে অস্ত্ৰ, তেওঁ নিজৰ মাজত নিজে কাজিয়া কৰিব। কাৰ লগত কাজিয়া কৰিব? আপুনি আৰু মইতো ভাই ভাই, মই মুছলমান আপুনি হিন্দু, আমিতো ভাই ভাই চলি আছোঁ। আপুনি আৰু মোৰ মাজত কিবা কাজিয়া আছে নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাজিয়াটো লগাই তেওঁ 26ৰ বৈতৰণি পাৰ কৰাৰ এটা চক্ৰান্ত আৰম্ভ কৰিছে, যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ, আপুনি অস্ত্ৰ দিব, মই কলম দিম। হিন্দু মুছলমান কথা নাই, সকলোকে এটা কথাই কৈ আহ্বান জনাই আহিছোঁ যে কলমৰ জৰিয়তে অসম যদি আগুৱাই লৈ যাব নোৱাৰোঁ, অসম 5খন ৰাজ্যৰ ভিতৰত 100 বছৰ আগুৱাই নাযায়। কলমৰ জৰিয়তে, শিক্ষাৰ জৰিয়তে, জ্ঞানৰ পোহৰৰ জৰিয়তে, সমন্বয়ৰ জৰিয়তে, ভাতৃত্ববোধৰ জৰিয়তে হিন্দু মুছলমান নহয় অসমীয়া জাতি হিচাপে যদি আমি অসমখন আগুৱাই লৈ যাব নোৱাৰোঁ, 5খন ৰাজ্যৰ ভিতৰত 100 বছৰে হিমন্ত বিশ্ব শৰ্মা কাম কৰিলেও অসম আগুৱাই নাযায়। নাই, এইটো হৈছে হিমন্ত বিশ্ব শৰ্মা অস্ত্ৰ। তেওঁ 26ৰ নিৰ্বাচন পাৰ হ'ব লাগে, আমি হিন্দু মুছলমান হৈ থাকিব লাগে, আমি হিন্দু মুছলমান ভাই ককাই মানুহ হিচাপে থাকিব নালাগে। তেওঁ আমি ভাই ককাই নিচিনা থাকিব লাগে বুলি তেওঁ নাভাবে, গতিকে তেওঁ হিন্দু মুছলমান হিচাপে থাকিব লাগে, তাৰ কাৰণে তেওঁ অস্ত্ৰ ব্যৱহাৰ কৰিব বিচাৰিছে। গতিকে এইটো অসমৰ কাৰণে ভয়াৱহ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দক্ষিণ চামৰাত যোৱা নাই নেকি? দক্ষিণ চামৰাত DCSP নাথাকে নেকি? দক্ষিণ চামৰাত হিন্দু ভাইসকল নাথাকে নেকি? মুখ্যমন্ত্ৰী হিচাপে এইবিলাক নাটক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি অসমৰ ৰাজ্য দক্ষিণ চামৰাৰ মানুহক নিৰাপত্তা দিব পৰা নাই, তাতে পুলিচ আছে, মিলিটাৰী আছে, BSF লগাই দিয়ক, আৰ্মি লগাই দিয়ক। মুখ্যমন্ত্ৰীয়ে এইবিলাক আচলতে নিজৰ মাজত সংঘাত সৃষ্টি। এটা কথা মনত ৰাখিব, যোন জাতিয়ে যেতিয়াই অস্ত্ৰ লৈছে সেই জাতি কিন্তু আমি দেখিছোঁ ক্ষতিকাৰক হৈছে, আৰু কেতিয়াও অস্ত্ৰৰে সমস্যাৰ সমাধান নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে নেকি দক্ষিণ চামৰাত ডকাইত থাকে, মানুহ থাকে? আজি দক্ষিণ চামৰাত হিন্দু মুছলমানৰ মছজিদ মন্দিৰ একেলগে আছে, আজিও হিন্দু মুছলমান একেলগে বসবাস কৰি আছে। ধুবুৰীত হিন্দু মুছলমান বসবাস কৰি থকা নাই, আমিতো
কেতিয়াও কাজিয়া দেখা নাই। কাঞ্চিত কেতিয়াবা কাৰোবাৰ লগত ব্যক্তিগত কাজিয়া হ'ব পাৰে, এইটো প্ৰশাসনে চম্ভালি লৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক এটা নাটক ৰচনা কৰি মানে অসমীয়া ৰাইজক তেওঁ বহুত অসমীয়াটো দেখাব বিচাৰিছে। মই কৈছোঁ যে যিসকল দক্ষিণ চালমাৰাত হিন্দু ভাই আছে তেওঁলোকৰ চাকৰিৰ অধিকাৰ কেতিয়া সুৰক্ষিত কৰিব, তেওঁলোকৰ ভূমিৰ অধিকাৰ কেতিয়া সুৰক্ষিত, তেওঁলোকক অৰ্থনৈতিকভাৱে কেতিয়া আগুৱাই ল'ব, সেই কথাবিলাক কওক না মুখ্যমন্ত্ৰী। ধুবুৰী জিলাৰ হিন্দু ভাই যিসকল আছে, মুছলমানক নকৰে মানিলোঁ, তেওঁ অস্ত্ৰ দিয়াৰ পৰিৱৰ্তে ধুবুৰীৰ হিন্দু ভাইসকলৰ কাৰণে এটা ইউনিভাৰ্চিটি বনাওক না, ধুবুৰী হিন্দু ভাইসকলৰ কাৰণে এটা ভাল ৰাস্তা বনাই দিয়ক না, ভাল চাকৰি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰক না, হিন্দু ভাইসকলৰ কাৰণে তেওঁলোকে মহিলাখিনিক অৰ্থনৈতিকভাৱে আগুৱাই অনাৰ ব্যৱস্থা কৰক না। সেইবিলাক মুখ্যমন্ত্ৰীয়ে নকৰে। মুখ্যমন্ত্ৰী দিয়া অস্ত্ৰ তেওঁ নিজৰ মাজত নিজে কাজিয়া কৰিব। কাৰ লগত কাজিয়া কৰিব? আপুনি আৰু মইতো ভাই ভাই, মই মুছলমান আপুনি হিন্দু, আমিতো ভাই ভাই চলি আছো, আপুনি আৰু মোৰ মাজত কিবা কাজিয়া আছে নেকি? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাজিয়াটো লগাই তেওঁ 26ৰ বৈতৰণি পাৰ কৰাৰ এটা চক্ৰান্ত আৰম্ভ কৰিছে, যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছো, আপুনি অস্ত্ৰ দিব, মই কলম দিম। হিন্দু মুছলমান কথা নাই, সকলোকে এটা কথাই কৈ আহ্বান জনাই আহিছো যে কলমৰ জৰিয়তে অসম যদি আগুৱাই লৈ যাব নোৱাৰো, অসম 5খন ৰাজ্যৰ ভিতৰত 100 বছৰ আগুৱাই নাযায়। কলমৰ জৰিয়তে, শিক্ষাৰ জৰিয়তে, জ্ঞানৰ পোহৰৰ জৰিয়তে, সমন্বয়ৰ জৰিয়তে, ভাতৃত্ববোধৰ জৰিয়তে হিন্দু মুছলমান নহয় অসমীয়া জাতি হিচাপে যদি আমি অসমখন আগুৱাই লৈ যাব নোৱাৰো, 5খন ৰাজ্যৰ ভিতৰত 100 বছৰ হিমন্ত বিশ্ব শৰ্মাই কাম কৰিলেও অসম আগুৱাই নাযায়। নাই, এইটো হৈছে হিমন্ত বিশ্ব শৰ্মা অস্ত্ৰ। তেওঁ 26ৰ নিৰ্বাচন পাৰ হ'ব লাগে, আমি হিন্দু মুছলমান হৈ থাকিব লাগে, আমি হিন্দু মুছলমান ভাই ককাই মানুহ হিচাপে থাকিব নালাগে। তেওঁ আমি ভাই ককাই নিচিনা থাকিব লাগে বুলি তেওঁ নাভাবে। গতিকে তেওঁ হিন্দু মুছলমান হিচাপে থাকিব লাগে, তাৰ কাৰণে তেওঁ অস্ত্ৰ ব্যৱহাৰ কৰিব বিচাৰিছে। গতিকে এইটো